হয় আমি ইয়াত চিপাঝাৰ মহাবিদ্যালয়ৰ পৰা আহিছোঁ ইণ্টাৰ্ণশ্বিপৰ আমাৰ যিটো কোৰ্চ আছে সেইটোৰ কাৰণে আমাৰ ইয়াত সমজিল্লাত পঠাইছে ইয়াত কেনেদৰে এগৰাকী প্ৰশাসনিক বিষয়াই যে কাৰ্যসমূহ পালন কৰে আমিও যাতে মানে ভৱিষ্যতৰ বাবে এইবোৰ শিকিব পাৰোঁ সেইবিলাক আমাক শিকোৱা হৈছে হয় ভালে লাগিছে আমিও মানে সেই প্ৰশাসনিক কাৰ্যবোৰ শিকিব পাৰিছোঁ ইয়াত কেনেদৰে মানে অফিচৰ কামবোৰ কৰা হয় কেনেদৰে মানে প্ৰব্লেমবোৰ ছল্ভ কৰা হয় সেইবিলাক শিকিব পাৰিছোঁ যিবিলাকে মানে আমাৰ দৈনন্দিন জীৱনতো মানে সহায় কৰিব আগলৈ যাতে এইবোৰ অফিচিয়েল কামবোৰ কৰাত আনুষ্ঠানিক শিক্ষাৰ লগতে এইবোৰৰ প্ৰতিও আমাৰ আগ্ৰহ থকা উচিত তাৰ বাবে বিভিন্ন অভিজ্ঞতাৰ প্ৰয়োজন জীৱনত তাৰ বাবে আমাক ইয়াত বিভিন্ন ধৰণৰ শিক্ষা ল'বৰ বাবে পঠাইছে আমি চিপাঝাৰ মহাবিদ্যালয়ৰ পৰা আহিছোঁ নতুন শিক্ষানীতিৰ অধীনত আমাক মানে চিপাঝাৰ মহাবিদ্যালয়ৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত মানে ইণ্টাৰ্ণশ্বিপৰ বাবে পঠাইছে ইয়াতে চিকিৎসালয়ত আহি মানে ৰোগীক কেনেদৰে ধৰক মানে শুশ্ৰূষা কৰে তাৰে মানে বিষয়ে জানিবৰ বাবে আমাক ইয়াত পঠাইছে আৰু আমি প্ৰথম দিনাৰ পৰা আজি দ্বিতীয় দিন হ'ল ইয়াতে ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰত আমি বহিছোঁ তাত আমি মানে ৰোগীবোৰ আহিলে কেনেদৰে মানে প্ৰথম আহি চিকিৎসা মানে দেখুওৱাৰ আগত ৰেজিষ্ট্ৰেশ্যন তেওঁলোকৰ নাম ঠিকনা তাৰপাছত এনেকৈ লিখি ধৰক এখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড পঠোৱা হয় বেলেগ বেলেগ বিভাগতো দিছে ইমাৰ্জেঞ্চিটো দিছে তাৰপাছতে আভা কাৰ্ড বনোৱা তাতেও দিছে লেবৰেটৰী বিভাগতো দিছে